শব্দটো শুনি পাইছো আমি পাইছো ট্ৰান্সফৰ্মাৰ ফুটিছে বুলি ভাবিলো পিছতে গম পাইছে বুলি ইয়াত বোলে বিস্ফোৰণ হৈছে বুলি শুনি পাইছো এই 7:30 মান বজাত এনেকুৱা বজাত শুনি পাইছো আমি তাৰ পিছতে শুনি পাইছো বোলে ইয়াত বোলে বিস্ফোৰণ টানত বোলে বিস্ফোৰণ ইমান দূৰতো শব্দটো নাপাওঁ পিছতে আৰু মোৰ লগৰ এটা কৈছে বোলে আমাক আমেৰিকা কেম্পাছত বোলে বিস্ফোৰণ হৈছে বুলি ভিতৰত হৈছে বুলি গম পাইছো মই একদম ফেক্টটো ক'বলৈ গ'লে মই শুনা নাই মোৰ ঘৰ এই কিনা ঘৰটোৱে এই মোৰ ছোৱালীয়ে মোলে ফোন কৰিলে লগে লগে পাপা তুমি ক'ত আছা জলদি আহি আমাৰ ঘৰৰ ওচৰত বহুত ডাঙৰ শব্দ হ'ল মই জীৱনত নুশুনা শব্দ মই লগে লগে দৌৰি আহিছোঁ মোৰ লগৰজনৰ লগত আহি পেলাই দেখিলোঁ আমাৰ এই ফ্ৰণ্টত থকা এইকেইখন দোকান আমাৰ সদায় চিনাকি তেওঁলোকে ক'লে বোলে ভয়ানক শব্দ এই নাৰিকলজোপাৰ ওচৰতে ৱালখনৰ ভিতৰৰ ফালে কোনোদিন নুশুনা শব্দ ইমান ডাঙৰ শব্দ তেওঁলোকে কোনদিন আজিলৈকে শুনা নাই তো মই বোলো আৰু কি শুনিলে বোলে এনেকৈ ডাঙৰকৈ একদম ধোঁৱা ওলাই গৈছে আৰু বহুত শিলগুটি টাইপৰ বস্তু ওপৰৰ পৰা চিটিকি আহি মানুহৰ গাত পৰিছে মানে এই বাইকটো প্ৰায় স্পষ্ট কিমান সময় হৈছে মানে নাজানো সেইটো ভিতৰত তেওঁলোকৰ নিজৰ গ্ৰেনেড চেনেডো ফুটিব পাৰে আৰু নহ'লে কোনোবাই হয়তো নআলিয়েদি বাইকে চাইকে আহি দলিয়াই থৈ যাব পাৰে তেনেকুৱা প্ৰবেবিলিটি হ'ব পাৰে এইটো এনকুৱাৰী কৰিলে ওলাব কোনে কি হৈছিলে ঘটনাটো একজেক্টলি এতিয়া 7:20 হৈছিলে সময়টো একদম প্ৰকাণ্ড শব্দ ওচৰ চুবুৰীয়া সকলো লোকখিনি ইয়াত আহি সমাগম ঘটিলে এতিয়া ওচৰ যিখিনি স্থানীয় দোকানী আছিলে তেখেতসকলে নিশ্চিত কৰিছিলে শব্দটো একচুৱেলি সেই ঠাইডোখৰৰ পৰাই ওলাইছিলে মানে মই মোৰ ওচৰতে মুৰ্গী ফাৰ্ম আছে তাত বহি আছিলোঁ তাত গৈ একদম শিলৰ গুৰিৰ নিচিনা ঠাই মূৰ্তিঙত পৰিছিলে শব্দ শুনিছোঁ মই তাত বহি আছোঁ আৰু প্ৰকাণ্ড শব্দ আৰু বম সদৃশ শব্দ আৰু বমৰ যেনেকুৱা সচৰাচৰ শব্দ হয় নাই আৰ্মি কেম্পৰ ভিতৰত সেই ঠাইডোখৰতে সেই লিচুবাৰী 41 চাৰ্ভে গেটৰসমূহতে সকলো লোক আতংকিত হৈ পৰিছে ইয়াতে যিখিনি স্থানীয় লোক আছিলে দোকানবিলাক বন্ধই কৰিলে ঘৰতে সকলো দোকান বন্ধ কৰি ঘৰা কৰি গুচি গ'ল বন্ধ হৈ গ'ল চব বন্ধ হৈ গ'ল গোটেইখিনি এইখিনি দোকান ৰাতি 9-9:30লৈকে খোলা থাকে সচৰাচৰ কিন্তু আজি বম শুনাৰ পাছত শব্দ শুনাৰ পাছতে তেখেতসকলে নিজে বন্ধ কৰি নিজৰ ঘৰলৈ গুচি গ'লগৈ ঘৰতে নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল সেকশনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পছন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ সেকশনো উপলব্ধ আপোনাৰ কাষত গিটাৰ থ্ৰিলছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ এলপি স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11